ডিব্ৰুগড় চামগুৰিত ৭০ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ কৰ্মশালা শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয় এনজিঅ'ৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কৰা লোকক মানপত্ৰৰে যাচিলে সন্মান কাৰ্বি আংলঙৰ পৰা সৰবৰাহ হোৱা চোৰাং কাঠ ৰোধৰ বাবে লোৱা হ'ব ব্যৱস্থা বুলি মন্তব্য নগাঁও ডিএফৰ কাৰ্বি আংলং জিলাৰ বন বিভাগৰ লগত কৰা হ'ব যোগাযোগ বাসস্থান ব্যৱস্থাপনাৰ জৰিয়তে বান্দৰ উপদ্ৰৱ ৰোধৰ চলোৱা হ'ব চেষ্টা নতুন বনানীকৰণত বান্দৰৰ বাবে ৰোপণ কৰা হ'ব ফল মূলৰ গছ पुराना इश्यू स्पेशल है हाथी मानव संघर्ष है आठটো যেতিয়া আমাৰ মিটিংৰ মাজত কিবা কিবি সলিউশন ওলাই আহিছে যেনেকা হৈছে কি আমাৰ ৰাইজৰ লগত তেওঁলোকৰ একদম ঘনিষ্ঠ মানে ইণ্ডিভিজুৱেলভাৱে এটা কণ্টেক্ট থাকি যোগাযোগ থাকি আৰু ডিউটি আৰু পেট্ৰলিং ক্ষেত্ৰতে গভৰ্ণমেণ্টৰ সৈতে আমাৰ ষ্টাফত সংখ্যাটো কাফি হৈছে হৈছে তো এই ছিজনত আমি সক্ষমভাৱে আমি ইস্যুটো আমি টেকেল কৰিব পাৰোঁ বুলি আমি আশা ৰাখোঁ আৰু এইটো ৰাইজৰ আৰু আমাৰ গোটেই পাব্লিকৰ সহযোগিতা হ'ব পাৰে সেইটো আমি স্যার হাতীৰ আৰু হাতীৰ সমান্তৰালকৈ আপোনাৰ বান্দৰে আপোনাৰ বৃহত্তৰ সামগ্ৰী আৰু পৰিণাম অঞ্চলত প্ৰায় 15-20 বছৰ ধৰি উপদ্ৰৱ চলাই আছে এই ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা লৈছে নেকি ইয়াত আমাৰ ষ্টাফ ফৰেষ্ট ভিতৰ বুলি হেবিটেট মেনেজমেণ্ট বুলি আমি কিছুমান যিকেইটা এতিয়া আমাৰ নতুনকেইটা প্লান্টেশ্যন হ'ব তাত আমি বেছিভাগ মানে ফুড স্পেচিছ বা এইকেইটা কৰিম বুলি আমি চেষ্টা কৰিছোঁ লগতে এইটোতো মাইগ্ৰেটৰী এটা একেলগে আহে যায় কিন্তু লগতে ৰাইজৰ লোকে তাৰ কাৰণে স্পেচিয়েল কিবা আমি আকৌ ৱৰ্কশ্বপ কৰিম যোনটো মোৰতো এটা স্পেচিয়েল এইটো কৰিব পাৰোঁ বুলি আমি চেষ্টা কৰিম আৰু দেখিবলৈ পোৱা গৈছে যে পাৰ্কুব ৰেঞ্জৰ পৰা যি কাৰ্বি আংলং হয় সেই তাৰ পৰা দৈনিক নিশাৰ ভাগত মানে পুৱা 3 বজাত বা 4 বজাত কঁঠালগুৰি বা চাপানালা হৈ পেলাই কাঠসমূহ সৰবৰাহ হৈ থাকে চাইকেলত আহে বা টাটা মোবাইলত আহে এই সম্পৰ্কত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি এইটো স্পেচিফিক ইনফৰমেশ্যন চালে নিশ্চয় আমাৰ ফালে একশ্যন ল'বলগীয়া হ'ব 100%। মই আপোনাক এইটো জনাম যদি আমি যিমান যদি ইনপুট কিবা পায় আৰু আমাৰ ঠাইতো এইকেইটা একশ্যন লোৱা হৈছে চিজ কৰা হৈছে এইকেইটা ৰিপৰ্টো আছে আমাৰ ইয়াত কিন্তু তাৰ বাহিৰত যদি আকৌ স্পেচিফিক যদি কিবা কৰিব পাৰে আমি মানে সক্ষম হওঁ তেতিয়া ভালকৈ ইনফৰমেশ্যন পালে তো ইনটো 100% আমাৰ ফালে একশ্যন ল'বলগীয়া হ'ব জানিব খোজো ছাৰ 2024 বৰ্ষত কিমান পৰিমাণ গাড়ী জব্দ কৰা হৈছে কিমান পৰিমাণ কাঠ জব্দ কৰা হৈছে এইকেইটা ডাটাটো এনেকুৱা মোক এইটোৰ আন্দাজে কিবা এটা এপ্ৰক্সিমেটলি আমি কৰিব পাৰোঁ স্পেচিফিকটো ডাটাটো কৰিবলৈ কিন্তু যদি তেওঁলোকৰ এতিয়া নতুন চাই লোৱাৰ পিছত একশ্যনটো লোৱা হৈছে দেখিবলৈ